হয়, এই মুহূৰ্তত মোৰ লগত বৰ্তমান উপস্থিত আছে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞা ডাঙৰীয়া আৰু তেখেতক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই যোৱাকালি উপসভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে। মোৰ লগত অমীয় কুমাৰ ভূঞা ডাঙৰীয়া আছে। আচলতে এই নিৰ্বাচনত তেখেতৰ কেনেকুৱা ধৰণৰ ভূমিকা হ'ব সেই সন্দৰ্ভত মই কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাক পোনপ্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া? হয়, মই পূৰ্বৰ পৰাই কৈ আছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ বিজেপি চৰকাৰ হ'ব। আৰু তাৰ বাবে এই নিৰ্বাচনত প্ৰাৰ্থী হিচাপে যিসকলে প্ৰাৰ্থীত্ব পাইছে, বাছনি হৈছে, প্ৰতিগৰাকীলৈ মোৰ শুভেচ্ছা ৰাখিছিলোঁ আৰু প্ৰতিগৰাকী বিজয় কামনাৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছিলোঁ। এতিয়া দলৰ এজন শৃংখলিত কাৰ্যকৰ্তা হিচাপে দলে মোৰ ওপৰত যি দায়িত্বই ন্যস্ত কৰে সেইখিনি মই নিষ্ঠাৰে পালন কৰিবলৈ যত্ন কৰিম আৰু একেলগতে দলৰ সংগঠনৰ ভেটি যাতে সুদৃঢ় কৰিব পাৰোঁ এজন কাৰ্যকৰ্তা হিচাপে, দলৰ হৈও যাতে ৰাইজৰ মাজত থাকিব পাৰোঁ, ৰাইজক যাতে সেৱা কৰিব পাৰোঁ, তাৰ বাবে দলীয় কাৰ্যকৰ্তা আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। নিৰ্দলীয় খেলাৰ কথাও এটা চৰ্চালৈ আহিছিলে, এই সন্দৰ্ভত কি ক'ব? হয়, সেই সিদ্ধান্তলৈ উপনীত হ'বলগীয়া হৈছিল। গোটেইখিনি প্ৰেক্ষাপট আপোনালোকে দেখিছে, এইটো এচাম নিষ্ঠাবান কাৰ্যকৰ্তা আৰু দলৰ ৰাইজৰ মাজৰ পৰা যিটো দাবী আছিল, যিটো অনুৰোধ আছিল, আমি আগৰ পৰাই কৈ আছোঁ। মই নিৰ্বাচিত হোৱাৰ পৰা সদায় কৈ আছোঁ মই ৰাইজৰ মাজৰে এজন। মই কাহানিও নিজকে বিধায়ক হিচাপে কোৱা নাছিলোঁ। সেইবাবে মই ৰাইজৰ মাজত থাকি ৰাইজৰ হৈ কাম কৰি আনন্দ পাওঁ। গতিকে ৰাইজৰ কথাখিনি কাহানিও উপেক্ষা কৰিব নোৱাৰোঁ। তাৰ বাবে তেনেকুৱা এটা সিদ্ধান্তলৈ আহিবলগীয়া হৈছিল। তাৰ বাবে প্ৰস্তুতি হৈছিল, সম্পূৰ্ণ সাজু হৈছিলোঁ। কিন্তু ৰাজহুৱাভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু ৰাজ্যিক সভাপতি ডাঙৰীয়াই যি আহ্বান দিলে, যি দায়িত্ব দিলে, যাতে তাৰ পৰিপ্ৰেক্ষিতত তৃতীয়বাৰ চৰকাৰ হোৱাৰ ক্ষেত্ৰত আমি কাম কৰিবৰ কাৰণে বদ্ধপৰিকৰ হৈ আছিলোঁ। গতিকে এতিয়া কাৰ্যকৰ্তা হিচাপে তৃতীয়বাৰ চৰকাৰ হোৱাৰ ক্ষেত্ৰত এজন নিৰ্বিণ কাৰ্যকৰ্তা হিচাপে যিখিনি সেৱা ধৰিব পাৰোঁ, যিখিনি বৰঙণি আগবঢ়াব পাৰোঁ, নিষ্ঠাৰে সেই বৰঙণিখিনি আগবঢ়াই যাম। এতিয়া নিৰ্দলীয় হিচাপে আপুনি নেখেলে? হয়, ইতিমধ্যে মই সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছোঁ। বিহপুৰীয়া সমষ্টিত ভূপেন বৰাই ইতিমধ্যে প্ৰাৰ্থিত্ব লাভ কৰিছে, তেওঁক নিশ্চয় আপুনি সহায় কৰিব? মই আমাৰ দলৰ প্ৰতিজন প্ৰাৰ্থীয়ে যাতে বৃহৎ ভোটৰ ব্যৱধানত যাতে বিজয় হয় তাকে কামনা কৰিছোঁ। আপুনি যিহেতু আজি নমিনেশ্যন তেওঁ প্ৰদান কৰিব ভূপেন কুমাৰ বৰাই, তাত যোৱাৰ কথা মোক তেনেকুৱা যাত্ৰালৈ আমন্ত্ৰণ দিয়া হোৱা নাই। মোৰ শুভেচ্ছা আছে। কি ক'ব, কি দেখিছে আচলতে বিহপুৰীয়া সমষ্টিত? বিহপুৰীয়া সমষ্টিতো এটা মই কৈছিলোঁ যে অসমৰ 10টা বিধানসভা সমষ্টিৰ ভিতৰত বিহপুৰীয়া সমষ্টিয়ে তেনেকুৱা এটা ফলাফলৰ এটা পৰিৱেশ নিৰ্মাণ হৈ আছে। সেই পৰিৱেশটো নিজৰ অনুকূলে আনিবৰ বাবে যত্ন লাগিব, নিজৰ প্ৰয়াস লাগিব, নিজৰ সঠিক আচৰণ লাগিব। সেইখিনি প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত সেইখিনি যথাযোগ্যভাৱে যথাজনৰ ওচৰলৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যাতে অৱহেলা নকৰে, তাৰ বাবে আমাৰ মতামত ৰাখিছোঁ। আপুনি উপসভাপতিৰ দায়িত্ব পাই সুখী? তেনেকুৱা নহয়, দায়িত্বত আছিলোঁৱে। ধৰক কাৰ্যকৰ্তা হিচাপে মই ইয়াৰ পূৰ্বেও ৰাজ্যিক বিজেপি সম্পাদক আছিলোঁ। মই নিষ্ঠাৰে মোৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ, যাৰ বাবে দলৰ নেতৃবৰ্গ উদ্বুদ্ধ হৈছিল, যাৰ বাবে মোক প্ৰাৰ্থিত্ব দিছিল। আৰু গতিকে মই য'ত থাকোঁ মই নিষ্ঠাৰে কাম কৰোঁ, সদায় নিষ্ঠাৰে কাম কৰিবৰ কাৰণে যত্ন কৰোঁ। সেইধৰণে মই যাতে নিষ্ঠাৰে আগলৈ যাতে কাম কৰিব পাৰোঁ, তাৰ মাজৰ পৰাও যাতে বিহপুৰীয়াবাসীৰ বাবে যাতে বিশেষভাৱে মই সেৱা ৰাখিব পাৰোঁ, তাৰ বাবে মই বিহপুৰীয়াবাসীৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। আৰু সেই সিদ্ধান্তলৈ যাবলৈ ৰাইজৰ মতামতৰ আধাৰতে আগবাঢ়িছিলোঁ। গতিকে তাৰ বাবে মই দুঃখিত। মুখ্যমন্ত্ৰীগৰাকীয়ে সংসদীয় নিৰ্বাচনৰ কথাও চিন্তা চৰ্চা কৰিম বুলি কৈছে ইতিমধ্যে আপোনাৰ? হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱাকে তেখেতৰ দৃষ্টিভংগী আগবঢ়াইছে, তেখেতৰ চিন্তা আগবঢ়াইছে আমাক লৈ। তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ জনাইছোঁ। হয়, এয়া আছিলে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞা ডাঙৰীয়া। ইতিমধ্যে তেখেতে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত ইতিমধ্যে তেওঁ লোৱা নাই, যিহেতু নিৰ্দলীয় খেলিম বুলি ৰাইজে যি তেওঁক দাবী কৰিছিলে, সেই ইতিমধ্যে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ নহয়, যিহেতু দলীয় এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে অনাগত দিনত তেখেতে দলৰ হৈ সঠিকভাৱে কাম কৰি যাম বুলি ইতিমধ্যে অৱগত কৰিছে। আমি কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিলোঁ।